চাহ তাহ খুৱাব লাগিব আৰু অলপ চলপ এনেই ভাতৰো আইটেম কৰা গৈছে সেইকাৰণে বাজাৰটো কৰি ল'লোঁ ধুনীয়াকৈ। ৰাতি আমাৰ এতিয়া নাম আছে। ৰাতি নাম কেতিয়া পৰা 5টা পৰা হ'ব? 5টা নহয়, আজি কাতি বিহু না, অঁ, তো অলপ দেৰি হ'ব, মোটামুটি 7টামান বাজিব। 7টামান বাজিব। বাজাৰ কমপ্লিট তো ধুনীয়াকৈ গাড়ীত বাজাৰ চাজাৰ ভৰাই ল'লোঁ। গাঁৱৰ খুৰীহঁতেও ধুনীয়াকৈ সহায় কৰিছে, উপকৰণ কাটি আছে আৰু সিহঁতৰ ঘৰত যিহেতু কোনো নাই আৰু দেখছি না সিহঁতৰ পাকঘৰ, এই পাকঘৰত কিমান আয়োজন চললাক হয় আজি ঘৰৰ অনুষ্ঠান বুলি। ডাইনিং ৰুম আন্ধাৰ হৈ আছে আৰু আজি এই ৰুমবিলাক আলহী অতিথি দি ভৰ্তি হৈ থাকিলে কাৰণ সিহঁতৰ ঘৰত অনুষ্ঠান আছে আজি, কিন্তু নাই, কোনো নাই। কি ক'ম আৰু মানে মানুহৰ জীৱন একোৱেই নাই। আৰু এইভাগে এইটো হ'ল ৰঞ্জনৰ ৰুম। এই ৰুমটোতে ৰাখু ভাই আহিছিল, এখন বিচনাতে আহিছিল। আৰু আমি যিহেতু আজি অনুষ্ঠানটো পাতিছোঁ, পাতলি কালি কি আচৰিত ঘটনা এটা হৈছে কচোন? খালি মানে কি হ'ল, ৰন্ধনৰ ঘৰত সোমালোঁ, সোমাৰ পিছত আমি অলপ চাফা তাফা কৰিলোঁ, কৰাৰ তাৰে এখন যে ফটো আছে, ফটোখন গুচাই দিলোঁ, তলত 100 টকীয়া এখন। তাৰমানে এই ফটোখন এখনত ইনকে আছে, এনকে আছে। তাত মই আহি কি কৰিলোঁ, ফটোখন এনেকৈ গুচাই দিলোঁ, চাংজি তলত 100 টকা। মানে তাৰ অনুষ্ঠানটোত সিও সহযোগ কৰিছে। মানে কি আমি য'ত যাং ফুৰিব যাং আৰু হোটেলত কিবা এটা খালোঁ, খোৱাৰ পিছত সি তাত নাথাকিলেও সি ক'ৰবাত পাৰিলেও 100 200 লৈ মিলে দে। মানে তাৰ লগত যদি পইচা থাকে আমাক খৰচ কৰিব নিদিয়ে, কিন্তু মানে কি সি মানে মিলয় আৰু পইচাটো সেই হিচাপে সি ভাবছি মোৰ অনুষ্ঠান পাতব, মই যদি নেদাম সেই হিচাপে তাত সেইখনত তলত 100 টকা আৰু পাইছোঁ মই বঢ়িয়াকৈ ফটোখন দাঙি দিলোঁ। মই বোলো কি